পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ল'ৰাজনে বিভূতি ফুকনক কৈ আছিল, বছ ইয়ালৈ আহিছিল নেকি? তেতিয়া বিভূতি ফুকনে মাত দিছিল, মই নাজানো। পুনৰ ল'ৰাজনে কৈছিল, হাৰে তই নাজানিলে কোনে জানিব? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে বেদক কৈ আছিল, মইতো কালি পৰহিহে আপোনাৰ জীৱনলৈ আহিছোঁ, কিন্তু আপোনাৰ দেউতাই আপোনাক পৃথিৱীখনৰ লগত চিনাকি কৰাই দিছে আৰু আজি মোৰ বাবে সেইজন মানুহৰ অন্তৰত আঘাত নিদিব। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ জোনালীয়ে কৈ আছিল, পুলিচ আহিছে নেকি ঘৰলৈ? তেতিয়া প্ৰজ্ঞাই মাত দিছে, পুলিচ? তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই অনুক কৈ আছিল, মায়ে বোলে পুলিচক সকলো কথা কৈ নিজকে চাৰেণ্ডাৰ কৰি দিব আৰু সেইকাৰণে ঘৰৰ পৰা ওলাই গুচি গৈছে মা। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে খঙতে প্ৰজ্ঞাক কৈছিল, মা ঘৰৰ পৰা ওলাই গ'ল আৰু তই ঘৰত এনেকৈ বহি আছা। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।